এয়া আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই নীলোৎপল বৰা আপোনালোকক দিবলৈ ওলাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতাৰ ৭৭তম বছৰ পাৰ হোৱাৰ পাছতো ৮৩ নং মাঘেৰিটা সমষ্টিৰ লিডুৰ ২ নং বিছা গাঁৱৰ সাধাৰণ ৰাইজে আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ইফালে লিডুত টিৰাপ নৈ গৰাখহনীয়াৰ কালৰূপ নদীৰ বুকুত জাহ যাবলৈ ধৰিছে বিঘাই বিঘাই মাটি মাথো নিৰ্বাচনৰ সময়ত বিয়াগুম নেতা ৰাজনৈতিক নেতাবিলাক আহি ভুৱা প্ৰতিশ্ৰুতি দি ৫ বছৰৰ বাবে ভিক্ষা মাগি ভোট ভিক্ষা কৰি তেওঁবিলাক আঁতৰি যায় এওঁলোকে নাপায় কোনো চৰকাৰী সাহায্য নাহে কোনো নেতা চৰকাৰ প্ৰশাসনৰ মানুহ বিপদৰ সময়ত খবৰ ল'বলৈ অন কেমেৰাত নিজৰ দুখ বৰ্ণনা কৰিলে স্থানীয় ভুক্তভোগী ৰাইজে बाड़ी एटाई लगे क्षतिपूरण एटाई लगे हमें यहाँ ना हमारे माटी बाड़ी चल जाए तो हमें रहबो कहाँ और करके खाबो कैसा এখন देख यहाँ के माटी चल के बागान चल जाते बागान में भी वहाँ घर बनाए रहे वहाँ बागान के आदमी आके घर सर सब भांग दिले माटी हम के पाइप लगी बोल के जाए के टंगी बनाए रहे साहब भेजा दिलक मैनेजर भेजा दिलक बागान के मैनेजर भेजा दिलक थी बागान के आदमी यहाँ घर काहे बनाई बोल के घर सर सब भंगाई दिले बस्ती के आदमी कैसे आई कि यहाँ बागान के घर बनाई प्रॉब्लम यही है जो ये इतना सा नदी है नदी इतना दशक रहा है ये नदी तो कैसे हम इतना साल से जाएगा कैसे करेंगे हम लोग अभी पूरा आसपास में भी घर भी है ना दिन ब दिन ये नदी धसक रहा है कैसे जाएंगे कहाँ पे जाएंगे हम लोग कहाँ पे रहेंगे और हम लोग का तो खेती बाड़ी यही है नदी ये है हम लोग का जमीन और तो है नहीं जमीन आसपास लोग भी है इतना घर है सब लोग कहाँ जाएंगे बूढ़ा बूढ़ी भी है सारे है हम लोग जाएंगे कहाँ पे इतना घर है ना एक घर वाले से बात अलग होता है इतना घर है हम लोग जाएंगे कहाँ पे सब आदिवासी आदमी यहाँ पे हाँ आदिवासी है सब आदिवासी है কুমচাই পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ অন্যতম প্ৰধান সমস্যা হ'ল গৰাখহনীয়া সমস্যা প্ৰতি বছৰে নদীৰ বুকুত জাহ গৈছে শ শ বিঘা জমি গৰাখহনীয়াই নদীৰ বুকুত সামৰি লৈছে ঘৰ বাৰীৰ লগতে কৃষি ভূমি তামোল গছ মূল্যৱান গছ গছনি বিগত ২৫ বছৰো অধিক সময় ধৰি এই গাঁওখনৰ বিস্তৃত এলেকাৰ টিৰাপ নৈৰ বুকুত জাহ যোৱাৰ অভিযোগ কৰাৰ লগতে বহুত পৰিয়ালে গৰাখহনীয়াৰ বাবে এই গাঁও এৰি যাব লগা হোৱাৰ অভিযোগ কৰে কিছুমানৰ আধা বিঘা কিছুমানৰ ১ বিঘা মাটি বাচি আছে এতিয়া বাৰম্বাৰ আবেদন নিবেদন কৰিও সুফল পোৱা নাই গঞা ৰাইজে প্ৰায় ৭০টা পৰিয়ালে বাস কৰা এই গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত আজিও বহু পিছ পৰি ৰোৱা লোকৰ দুৰ্দশা খবৰ ল'বলৈ আহি পোৱা নাই চৰকাৰী বৰমূৰীয়াসকলৰ আজি কি বুলি কয় ২৫ বছৰ আগৰ পৰাই নদী ক্ষয় নৈটো ক্ষয় নৈ হিপাৰ মাটিটো গুচি গ'ল তাৰ পাছত আমি কিমানবাৰ অফিচত গৈছিলোঁ কিমানবাৰ ৰিপৰ্ট দিলোঁ দিয়াৰ পাছতো বহুতখিনি মানুহ গাঁৱৰ গ'ল যে আমাৰ কি গৰাখহনি গৈছে কিবা এটা ব্যৱহাৰ কৰি দিয়ক সেইটো কৰা নাই আগৰ হেৰি কৰিলে আমি যেতিয়া গৈছিলোঁ তেতিয়া মণ্ডলে কি কৰে আমাক যে নৈ সিপাৰ মাটিটো যোৱা নাই হা যিটো কি হেৰি ফেঞ্চিং তাৰ লগোৱা আছে তাৰ সেইফালে দি তহঁতৰ মাটি হয় সেইফালে নহয় বুলি কৈ দিলে আৰু এতিয়া গৰাখহনি নাই যোৱা কমচে কম আমাৰ ১০০ পুৰামান মাটি নৈ সিপাৰ হৈ গ'ল আৰু এতিয়া গৈ আছে মাটিটো এতিয়া আমি কি ব্যৱহাৰ কৰিম ইয়াত কিছুমান আধা বিঘা কিছুমান ১ বিঘা সেনেকাই মাটি বাচি আছে এতিয়ালৈকে হা খেতি কৰে খেতি কৰোঁ ছাৰ এইখন খেতি কৰা মাটি হয় এইখন খেতি কৰা মাটিটো এতিয়া এৰি দিয়া হৈছে কিন্তু ইয়াত যদি খেতি নকৰোঁ আমি তেতিয়াহ'লে কি খাম আমাৰ ল'ৰা ছোৱালী কি কেনেকৈ খুৱাম কেনেকৈ পঢ়াম কেনেকৈ লিখাম আজিকালি এই কালি পৰহি ইমান ডাঙৰ গোটেই গাঁওটো ডুবি গ'ল তথাপি আমি যেনে তেনে কৰি আমাৰ গাঁওটো থাকিলে একদম প্ৰশাসনৰ কোনো আহিছিলে হা কোনেও অহা নাই এমএলএ চেমএলএ কোনো অহা নাই এতিয়া আমাক যিটো ব্যৱহাৰ বাচনা যদি বা বেলেগৰ ফালে যদি চৰকাৰ পাৰে তো মাটি যদি বা ক'ৰবাত আছে তো আমাক গোটেই গাঁও ৫০-৫১ ঘৰ আছো ইয়াত আদিবাসী এই ৫১-৫২ ঘৰৰ কাৰণে কোনো জেগা হ'লে জেগা দেখাই দিব লাগে নহ'লে মাটিটো নৈ ইপাৰৰ পৰা ওলাই দিব লাগিব সিমানটো মই মানে কৈছোঁ আপোনাক আমাৰ গাঁওখনৰ নাম ২ নম্বৰ বিছা গাঁও এইটো লহৰু বস্তি বুলি কয় লহৰু বস্তি বুলি ক'লে মানে
আমাৰ এই সাইডটো যায় আৰু মানে পঞ্চায়ত কি পৰে আমাৰ কুমচাই গাঁও পঞ্চায়ত গাঁৱৰ সমস্যা কি আমাৰ গাঁও সমস্যা এইটো যি নেকি আমাৰ বাঢ়নি যিটো পানী হয় দিৰাম নদীত তাতে মানে আমাৰ মানে শ শ বিঘা মাটি তামোল বাৰী বাঁহ বাৰী যিকোনো মানে আমাৰ সম্পত্তি এইটো ভাঙি মানে গৈ আছে মাটিটো গৈ আছে তথাপিও উপৰিও আমাৰ যিটো নেকি আমাৰ পুঁজি যিটো আমি কৰি খাওঁ চলো এইটো আমাৰ গৈ আছে মানে এই গাঁৱৰ আমাৰ গাঁৱৰ এইটো নিৰ্ভৰ আমাৰ খেতি হয় বেছি শাক পাচলি যিটো নেকি আমাৰ বাঁহ মাৰ্কেটা মহকুমা কোনো এনেকুৱা অহা নাই এতিয়ালৈকে কিমান বছৰ পৰা এনেকুৱা হৈ আছে এই নদীটো এতিয়াৰ পৰা নাই আমাৰ জন্মৰ আগৰ পৰাই আছে আগৰ পৰাই মানে গৈ আছে মানে বছৰে বছৰে আমাৰ 2-3 বাৰ নদী বাঢ়ি যায় 2-3 বাৰে আমাৰ মানে একবাৰতে নহলেও আমাৰ 20-25 ফুট এনেকা লম্বা ভাঙি যায় মানে বছৰে যদি আপোনাৰ 3-4 বাৰ বাঢ়ি যায় তেনেহলে আমাৰ কিমান দূৰলৈকে যাব আৰু মানে যদি একবাৰতে আমাৰ 20-25 ফুট মানে ভাঙি যায় তো 2-3 বাৰ হলে তো আমাৰ 2-3 বিঘা আমাৰ ইয়াতে বৰ্তমানলৈকে তেতিয়া 70 আদিবাসী মানুহ